ন্যায়ালয়ের নির্দেশটো মানা আমাৰ প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য। সেইকাৰণে আমি এই অনুষ্ঠানটো স্থগিত ৰাখিছোঁ। উচ্চতম ন্যায়ালয়ৰ পৰা আমাৰ বিশ্বাস আছে, অহা দিনত আমি উচ্চতম ন্যায়ালয়ৰ পৰা আমি যে নিৰ্দেশ পাম, সেই নিৰ্দেশ মৰ্মে আমি খেলাটো পাতিম আৰু আপোনালোকে ধৈৰ্য ধৰক, খেলাটো হ'ব। ন্যায়ালয়ে কেতিয়া মানুহৰ ওপৰত অত্যাচাৰ নকৰে। ন্যায়ালয় সদায় মানুহৰ কাৰণে ন্যায়ালয় স্থাপন কৰা হৈছে। ন্যায়ালয় মানুহৰ আশা আকাংক্ষাটো পূৰণ কৰাৰ ন্যায়ালয়ৰ মূল কৰ্তব্য। ন্যায়ালয়ৰ আমাৰ যি মানুহ আছে, ন্যায়ালয়ত যে আমাৰ ন্যায়াধীশ আছে, তেখেতো এজন আমাৰ দেশৰ আৰু আমাৰ এই অসমৰ এজন নাগৰিক। তেখেতে আমাৰ অনুভূতি আৰু আৱেগটো বুজি পাব আৰু এই কাৰণে আমি আশাবাদী যে আমাৰ ন্যায়ালয়ৰ যে উচ্চ পদস্থ যিমান বিষয় আছে আৰু আমাৰ আৰক্ষী বিষয়ে যিমান বিষয় আছে, তেখেতে আমাৰ অনুভূতিখন বুজি পাব আৰু এই খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমাৰ এটা ভাল দিন নিৰ্ধাৰণ কৰি দিব। ধন্যবাদ। মানুষ নাই